নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শকবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সন্মুখত মোৰ এটি নিবন্ধ পাঠ কৰি দিছোঁ। নিবন্ধৰ শিৰোনাম জীৱন এক অনন্ত কবিতা। আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনত যি কেইগৰাকী কবিয়ে ছন্দ, ভাষা আৰু ভাৱৰ সূত্ৰত বৈশিষ্ট্যৰূপ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ অন্যতম। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ চিন্তা চেতনা আছিল নব্য মানৱতাবাদী আৰু ঐতিহ্যবাদী চেতনাৰে সমৃদ্ধশালী। কবিগৰাকীৰ জীৱন সৌন্দৰ্য চেতনা আৰু কাব্যিক দৰ্শনৰ পূৰ্ণতাৰ যেন মূৰ্ত প্ৰতীক আছিল। তেওঁৰ গীতিধৰ্মী আৰু ব্যঞ্জনাময় ৰীতিতহে আত্মাৰ গভীৰতা মূৰ্ত হৈ উঠিছিল। তেওঁৰ কাব্য ৰোমান্টিক আদৰ্শবাদৰ লগত আধুনিক বাস্তৱতাৰ এক অভিনৱ সংযোজন ঘটি এক নতুন তৰংগৰ সৃষ্টি কৰিছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ সামগ্ৰিক দৰ্শনে মানুহৰ হৃদয়ৰ তলদেশ পৰ্যন্ত স্পৰ্শ কৰিছিল। তেওঁ আছিল ট্ৰেডিশ্যনত বিশ্বাসী। সৃষ্টিধৰ্ম সাহিত্যৰ অন্য অংগৰ কথা একাষৰীয়াকৈ থৈ কেৱল তেওঁৰ গীত আৰু কবিতাৰ বিষয়ে যদি আলোচনা কৰা হয়, তেওঁ ৰাশি ৰাশি গীত কবিতাৰ উৎস, বৈচিত্ৰ্য, সৌন্দৰ্য আৰু গভীৰতা আশ্চৰ্যজনক। তেওঁৰ সৃষ্টিৰ বিষয়বস্তু আছিল অতি বিস্তৃত, মনোগ্ৰাহী, বিচিত্ৰ আৰু বিভিন্ন শিল্পৰীতিৰ পৰীক্ষা অতিশয় চমকপ্ৰদ। অসমীয়া সাহিত্যৰ ইতিহাসত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীত আৰু কবিতাই যুগান্তৰৰ সৃষ্টি কৰিলে। গীতি কবিতা হৈছে কবিগৰাকীৰ মৃন্ময় সৃষ্টি, য'ত কবি নিজস্ব অনুভূতি, ভাৱনা, বেদনা এক প্ৰকাৰ সুৰীয়া ছন্দত প্ৰকাশিত হয়। আনৰ অন্তৰতো সেই অনুভূতি, সেই ভাৱনা, বেদনাৰ সঞ্চাৰ কৰে। সাধাৰণতে সাহিত্য বা সংগীত সম্বন্ধে কোনো মনীষীৰ চিন্তাধাৰা গঢ় লয় সমগ্ৰ দেশৰ ঐতিহ্যক গভীৰভাৱে অৱলম্বন কৰি। কবিৰ নিজস্ব চিন্তাধাৰাই স্বকীয় ৰূপ লৈ সৃজন কৰ্মত বিকশি উঠে। কবি নিৰ্মলপ্ৰভাৰ কবিতাৰ এই স্বকীয়তা স্বমহিমাৰে ভাস্বৰ আৰু তাৰ মূল্য অসামান্য। মই সুধিছিলোঁ, মোৰ আকাশ কেনি, সন্মুখত তেওঁ তুলি ধৰিলেহি নীলা নয়নৰ মণি। মই সুধিছিলোঁ, তোমাক নিচিনো, কোৱাচোন কোন তুমি। তেওঁ কৈছিল, মোৰ নাম প্ৰেম, মই পৰশমণি। অসমৰ মাটিৰ গোন্ধেৰে সুবাসিত কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। অসমৰ বোকা মাটিৰ সজল ৰূপটি কবিৰ কাব্য ভাৱনাত বিভিন্ন ৰূপত আদৃত হৈছে। তেওঁৰ কবিতা মূলতঃ ইন্দ্ৰিয়ানুভূতি প্ৰধান। আধুনিক মানুহৰ পৰিৱেশ পৰিস্থিতি, নিসংগতা, বিচ্ছিন্নতা আদিৰ টুকুৰা ছবি বিভিন্ন কবিতাত তেওঁ চিত্ৰকল্প, প্ৰতীক, অৰ্থ, ব্যঞ্জনা আৰু ইংগিতেৰে ধৰি ৰাখিবলৈ সক্ষম হৈছে। জীৱনৰ ট্ৰেজিক সম্ভাৱনাবোৰৰ একোটা বিশেষ ৰূপত তেওঁৰ গীত আৰু কবিতাসমূহৰ মাজত প্ৰৱাহিত হৈ আছে, যিয়ে বহন কৰে বিপৰ্যস্ত ধ্বংসপ্ৰাপ্ত জীৱনৰ পৰিচয়। যন্ত্ৰণাক্লিষ্ট কবি মানসত অনুভূত হৈ থাকে। মোৰ মন চাতকৰ কণ্ঠই বৃষ্টি বিচাৰি বিচাৰি যায়, ৰ'দে পুৰায়ে মৰুতে দৃষ্টিত এধানি বৃষ্টি নাই। এই গীতটোৰ আবেদন বৰ গভীৰ আৰু মৰ্মস্পৰ্শী। মননশীলতা আৰু মৰ্মস্পৰ্শিতাই কথা আৰু সুৰৰ সমন্বয়ে তেওঁৰ গীতক এনেই সুষমা প্ৰদান কৰে যে ইয়াৰ আবেদন প্ৰকাশৰ অতীত হৈ পৰে। কেৱল হৃদয়ত অনুভূত হয় এক পৰমানন্দ ৰস। কবি নিৰ্মলপ্ৰভা বৰদলৈয়ে অতি দক্ষতাৰে যুগৰ ক্লান্তি, মূল্যবোধৰ অৱক্ষয়, জীৱনৰ উদ্দেশ্যহীনতা, প্ৰকৃতি চেতনা, গভীৰ সচেতনতা আৰু অন্তৰ্দৃষ্টিৰে আধুনিক সভ্যতাৰ ছবি আঁকিছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ মৰ্মস্পৰ্শী কবিতাসমূহৰ ভিতৰত মৰ্মান্তিক এটা অন্যতম কবিতা। এই কবিতাটোৰ মাজত বিশেষ ধৰণৰ কৰুণ সুৰেটি প্ৰৱাহিত হৈ আছে। পৃথিৱীৰ মানুহৰ প্ৰতি মানৱিকতাৰ অভাৱৰ অনুভৱে
কবিৰ মনত গভীৰ দুখবোধৰ সৃষ্টি কৰে। কবিতাটোৰ বহিৰূপটোৱে কবিৰ লোকসাংস্কৃতিক মননশীলতাৰ পৰিচয় বহন কৰে। কবিতাটিৰ পথাৰৰ কেঁচা আলি, খেতিয়কৰ মূৰত জাপি, কান্ধত দুটা ডাঙৰিৰ ভাৰ, গাঁৱৰ খেৰবাহৰ ঘৰ, গছ-গছনি, জাকপাতি উৰি যোৱা চৰাইৰ কোলাহল আদি উপাদানবোৰে লোকায়ত জীৱন আৰু প্ৰাকৃতিক সুষমাৰ প্ৰতি কবিৰ গভীৰ আকুতিৰ কথাকেই প্ৰতীয়মান কৰে। লোকায়ত জীৱনৰ এই সম্পদবোৰ লুপ্ত হ'বলৈ ধৰা প্ৰক্ৰিয়াটোৱে কবিৰ মনত এক দুখৰ আৱেগ সৃষ্টি কৰিছে। কৃষিজীৱী গাঁওখনৰ খেতিয়কজনৰ প্ৰস্থানে কবিৰ মনত গভীৰ সংশয়ৰ সঞ্চৰণ ঘটাইছে। আধুনিক যন্ত্ৰযুগটোৱে আমাৰ লোকজীৱনৰ অস্তিত্ব চিৰদিনৰ বাবে গ্ৰাস কৰিব বুলি কবি চিন্তিত হৈছে। কোনে জানে তেওঁ বাৰু এই জন্মত উভতি আহিবনে নাহে? ভাৰতীয় সাংস্কৃতিক প্ৰচুৰ আশাবাদ জীৱন্ত হৈ আছিল ক্লাছিকেল সাহিত্যসমূহত। বিশ্বকবিৰ কবিতাটো আছিল উজ্জ্বল ইতিবাচক ধাৰা। এই অৱক্ষয়ৰ সভ্যতাৰ অপমৃত্যুৰ সম্ভাৱনাই আগ্ৰাসন লাভ কৰিলেও কবিৰ দৃষ্টিত ইয়াৰ মাজতো লুকাই আছে সৃষ্টিৰ ইন্ধন, গভীৰ প্ৰশান্তিৰ উহ। ক'ৰবাত দুঃস্বপ্নৰ মাজতো স্বপ্নৰ মৰ্যাদা আছে। স্বৰূপাৰ্থত ই প্ৰাণৰ স্ৰোতস্বিনী আশাক মুক্তভাৱে ক'ৰবাত যেন উবুৰিয়াই দিছে। আশাৰ সঞ্জীৱনীৰে তেওঁ কাব্যৰ মধুচক্ৰ সৃষ্টি কৰিছে। আকাশবাণীত স্বীকৃত তেওঁৰ প্ৰথম গানটোতে শ্ৰোতাই আশাৰ সুৰ শুনিবলৈ পাইছিল। কাজল মেঘৰ সজল চকুৰ গভীৰ নীলিম চাই, শুকান ধৰাৰ বুকুত ফুলালে আশাৰ খৰিকা যায়। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ আশাবাদী কবি। তেওঁৰ অন্তৰৰ গভীৰ প্ৰত্যাশাই ইয়াৰ স্পষ্ট প্ৰমাণ দাঙি ধৰিছে। অফুৰন্ত জীৱনী শক্তিৰ জৰিয়তে কবিয়ে মৰুভূমিকো শস্য শ্যামলা কৰি তোলাৰ সপোন দেখে। তেনে এক অফুৰন্ত প্ৰাণ প্ৰদায়িনী শক্তিয়ে কবিগৰাকীৰ মানসিক জগতক জীপাল কৰি ৰাখিছিল। সৌন্দৰ্যৰ প্ৰতি কবিৰ সেই আপোন পাহৰা বিস্ময় বিমুগ্ধ দৃষ্টি, চমকপ্ৰদ সেই কাব্যিক প্ৰকাশ একেবাৰে অভিনৱ। জীৱনৰ লগন কৰা অনুপম, প্ৰতিটো প্ৰহৰ তুমি পূৰ্ণ কৰা, হাঁহিৰ সুবাসেৰে মনৰ সাহসেৰে অশ্ৰুবিন্দুবোৰ মুক্তা কৰা, জীৱন বোধেৰে মন পূৰ্ণ কৰা। নৱযুগ নামৰ আলোচনীখনত কবিৰ দ্ৰৌপদী নামৰ ব্যতিক্ৰম ধৰ্মী কবিতাটো প্ৰকাশ পাইছিল। সেই কবিতাটোৱে সেই সময়ত সমাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। হাঁহি উঠে, মোৰ বৰ হাঁহি উঠে, আৱৰণৰ আঁৰত আমি সকলো উলংগ। সীতা, দ্ৰৌপদী, গান্ধাৰীৰ দৰে পৌৰাণিক নাৰী চৰিত্ৰ কেইটামানক কবিয়ে নতুন দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়াস কৰিছিল। এই চৰিত্ৰকেইটিৰ নতুন বিচাৰ বিশ্লেষণৰ মাজেৰে নাৰী প্ৰাণৰ গোপন আকাংক্ষা, বেদনা, সৌন্দৰ্য স্পৃহা, বন্ধন ছিঙাৰ প্ৰৱণতা আদি ফুটি উঠিছে। নাৰী হৃদয়ৰ এনে বৰ্ণময় প্ৰকাশ সঁচাকৈ আকৰ্ষণীয়। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ আন এক মনোগ্ৰাহী শাখা হ'ল প্ৰেম ভাৱনা প্ৰকাশক কবিতাবোৰ। ৰসখন সৰু সৰু অনুভূতিৰে সিক্ত স্তৱকবোৰৰ তিৰ্যক প্ৰকাশ ভংগীমাই পাঠকক পঠন মাতৃ নান্দনিক সৌন্দৰ্য যোগান ধৰে। তেওঁৰ প্ৰেমৰ কবিতাবোৰত সৰগৰ অমিয়া আৰু মৰতৰ ধূলি দুয়োটাৰে সংমিশ্ৰণ ঘটিছে। সৰু সৰু প্ৰেমৰ স্বৰূপ প্ৰকাশক কবিতাৰ সংখ্যা সৰহ। কিছুমান কবিতাৰ মাজত কবিয়ে দেহৰ বৰ্ণনা প্ৰকটভাৱে দাঙি ধৰিছে। তেওঁৰ খাজোৰাহো কবিতাটোত দেহজ মিলনৰ মাজত সৌন্দৰ্য সন্ধানৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়। কবিৰ প্ৰেমৰ কবিতাবোৰত আকুলতা আৰু বিষাদ চেতনাই গাতে গা লগাই সহাৱস্থান কৰি থাকে। বৰদলৈৰ কবিতাৰ মাজত বিষাদ আৰু কাৰুণ্যৰে ভৰা সুৰ এটি চিৰপ্ৰবাহিত হৈ আছে। কবিৰ একাকিত্ব আৰু নিসংগতা বোধে এই সুৰটিক অধিক ঘনীভূত কৰি তুলিছে। কবি নিৰ্মলপ্ৰভাৰ কবিতাই বুকুৰ শূন্যতা ভৰাই তোলে, জীৱনক দিয়ে
আগবঢ়াৰ গতি। কবিতাই ছন্দৰ সংগীত আৰু সংগীতৰ ব্যঞ্জনা প্ৰতিষ্ঠা কৰে। শেষত কবিগৰাকী কৈ যোৱা তেওঁৰ প্ৰাণৰ অকণমান কথাৰে লেখাটো সামৰিছোঁ। জীৱন এক অনন্ত কবিতা, বুজা নুবুজাৰ, জোনাকৰ ধুমুহাৰ, নপোৱাৰ পোৱাৰ, পাই হেৰুৱাৰ, কোমলতাৰ, কঠিনতাৰ, পোহৰৰ অন্ধকাৰৰ, নিসংগতাৰ, অসহায়তাৰ, সত্য উচ্চাৰণৰ, প্ৰতিজ্ঞাৰ, সৌন্দৰ্যৰ, স্বপ্নৰ, শোষণৰ, দগ্ধতাৰ, কাতৰতাৰ, আৰ্তনাদৰ, অশ্ৰুৰ।